দিহানাম সময়েৰে নিৰূপণ কৰিব পৰা নাযায়। শংকৰ গুৰুজনাৰ আগৰে পৰাই এইবিধ লোকসংগীতৰ স্থিতি সম্পৰ্কে অনুমান কৰিব পাৰি। ভগৱন্ত প্ৰাপ্তিৰ বহুত দিশ আছে, তাৰ ভিতৰতে সংগীতো এটা। এই সংগীতৰ আকৌ বহুতবোৰ ধাৰা আছে। সংগীতৰ ভিতৰতে লোকসংগীতৰ কথা তোমালোকে জানানে? লোকসংগীত মানে জনসংগীত। যি দিহেৰে ধাবিত হ'লে ভগৱন্ত প্ৰাপ্তি হয়, ইয়ে দিহা আৰু সেয়ে দিহানাম। দিহানামৰ কোনো নিৰ্দিষ্ট ৰচক নাথাকে, সি এবিধ লোকসংগীত। মানুহৰ মুখে মুখে প্ৰচলিত এই নামসমূহৰ উদ্দেশ্য হ'ল শ্ৰীকৃষ্ণৰ ৰূপ বৰ্ণনা আৰু মুক্তি লাভ। শ্ৰী শ্ৰী দ্বাৰিকানাথ দ্বিজৰ সন্তাৱলী নামৰ চৰিত পুথিৰ পৰা এনেদৰে অনুমানহে কৰিব পাৰি। শংকৰৰ দিনে প্ৰসংগৰ আৰ্হি নাই, দিহা কীৰ্তনক গাই চাপৰি বজায়। কেহুজনী সবহুৱা ৰূপে নাম ধৰে, কীৰ্তন এগুটি দিয়া নামক সামৰে। এ ৰাম ৰাম কলিয়া কোন মনে চৰাইছিলা
শুক নিগদতি পাছে শুনা মহিপাল ভৈলা ৰাম কৃষ্ণ দুয়ো প্ৰধান গোৱাল একদিনা শ্ৰীদামে বুলিলা কৃষ্ণ আগে নিকটতে তাল ফল আছে যত লাগে আনিবে নেদন্ত কিন্তু ধেনু কসুৰ ব্যৱস্থা কৰিও কৃষ্ণ তৃষ্ণা কৰো দূৰ সিটো দুৰাচাৰ মনুষ্যক পাইলে খায় তাক দৰে একো নৰে কাছ কোন যায় হে ৰাম শুনি কৃষ্ণে আদেশিলা তাল ভুঞ্জিবাক ধেনুকে আখিলা খেদি নৰ খাই নাচে কি গোবিন্দাই গোপচা পৰিবাই নাচে কি গোবিন্দাই গোপচা পৰিবাই দেখি হল ধৰে আগচি ধৰিল বলাই ধেনু কৰ যুদ্ধ আৰম্ভিল নাচে কি গোবিন্দাই গোপচা পৰিবাই পাছে অসুৰক আচাৰি পেলাইলা হৱে গোপ শিশু তালক ভুঞ্জিলা নাচে কি গোবিন্দাই গোপচা পৰিবাই হেই বলাই নাচে নাচে হৰি নাচে নাচে শ্ৰীদামে সুদামে নাচে আমি নাচো পাছে পাছে কি গোবিন্দাই গোপচা পৰিবাই পাছে কি গোবিন্দাই গোপচা পৰিবাই কৰন্ত আনন্দ যত গোপ যাক শিঙা বিনু বজাই কৰন্ত কৌতুক পাছে কি গোবিন্দাই গোপচা পৰিবাই তাল পল শান্ত নাচন্ত গাৱন্ত দেৱতাসকল পুষ্প বৰিখন্ত পাছে কি গোবিন্দাই গোপচা পৰিবাই হেই বলাই নাচে নাচে হৰি নাচে নাচে শ্ৰীদামে সুদামে নাচে আমি নাচো পাছে পাছে কি গোবিন্দাই গোপচা পৰিবাই পাছে কি গোবিন্দাই গোপচা পৰিবাই বান্ধৱ কৃষ্ণ হৰিবোল হেই ধূলি লুতুৰ পুতুৰ হৰি ধূলি লুতুৰ পুতুৰ ধূলিৰ মাজত কৃষ্ণ সোমাই কৰে ঘুটুৰ মুটুৰ ধূলি লুতুৰ পুতুৰ হৰি ধূলি লুতুৰ পুতুৰ ধূলিৰ মাজত কৃষ্ণ সোমাই কৰে ঘুটুৰ মুটুৰ বলৰাম কানাই আৰু শ্ৰীদাম সুদাম ধূলিত বাগৰি কেলি কৰে অনুপম ধূলি লুতুৰ পুতুৰ হৰি ধূলি লুতুৰ পুতুৰ ধূলিৰ মাজত কৃষ্ণ সোমাই কৰে
মাখি কৰিলন্ত চুৰি নীলসবে গুৰক্ষ দামুৰি হেৰা